আপোনালোক জয়েন কৰাৰ লগে লগে এটা প্লেটফৰ্ম পাব আইগট প্লেটফৰ্ম আপোনালোকক আমি ৰেজিষ্টাৰ কৰিম সদায় নতুন নতুন পৰীক্ষা আপোনালোকে দিব পাৰিব নতুন নতুন ডিপ্লোমা ল'ব পাৰিব আৰু নিজৰ কেৰিয়াৰটোক আপোনালোকে আগুৱাই লৈ গৈ থাকিব পাৰিব ৰবি আজি আমাৰ কিমান ল'ৰা ছোৱালী ৰেজিষ্টাৰ্ড হবে আইগট মে 4 लाख एंड कितना एग्जाम दे रहा है আজি ৮০,০০০ অসম চৰকাৰৰ কৰ্মচাৰীয়ে আইগট প্লেটফৰ্মৰ জৰিয়তে নিজৰ স্কিল ইমপ্ৰুভ কৰি আছে নিজকে নতুন ধৰণে প্ৰস্তুত কৰি আছে আৰু মই বিচাৰিম যে আপোনালোকে আইগটত ৰেজিষ্টাৰ কৰিব নিজৰ নিজৰ স্কিল আপোনালোকে আপগ্ৰেড কৰিব কাৰণ মই ইয়াত জানো তৃতীয় শ্ৰেণীৰ চাকৰি হলেও বহুত হায়াৰ ডিগ্ৰী থকা ল'ৰা ছোৱালীয়ে ইয়াত চাকৰি পাইছে কিন্তু বহুত ৰাস্তা অসম চৰকাৰত খোলা থাকিব আপোনালোকে আগুৱাই যাব পাৰিব অনেষ্টিৰ মাজেদিও মানুহ বহুত আগুৱাই যাব পাৰে তাৰ প্লেটফৰ্ম আমি আপোনালোকক দি গৈ থাকিম আইগট ইজ ওৱান প্লেটফৰ্ম যাৰ জৰিয়তে আপোনালোকে কাম কৰিব পাৰিব আগতে অসম চৰকাৰে ডেপুটেশ্যন নিদিছিল আজিকালি আমি সেন্ট্ৰেল গভৰ্নমেন্টৰ ডেপুটেশ্যন যাব দিও যাতে ল'ৰা ছোৱালীয়ে কাম শিকিব পাৰে আমি বহুত নতুন নতুন ব্যৱস্থা কৰিছো যোৱাকালিও মই কৈছো আপোনালোকৰটো চাকৰি ইমান ধুনীয়া সময় হৈছে যে আপোনালোকে এপইন্টমেন্ট লেটাৰ পাব লক্ষীকো লগত লৈ আহিছে কাৰণ 1 জানুৱাৰীৰ পৰা নতুন পে কমিছনো আমি আৰম্ভ কৰিছো তানে আপোনালোকে বাকি সকলৰ কাৰণে সৌভাগ্য কঢ়িয়াই আনিছে সকলোৰে পে কমিছন মতে নতুন দৰমহা পাব আৰু চৰকাৰে আমাৰ বহুত ব্যৱস্থা আজিকালি হাতত লয় আমাৰ যদি কাৰোবাৰ কেতিয়াবা দুৰ্ঘটনা হয় মৃত্যু হয় সামাজিক সুৰক্ষাৰ বহুত ব্যৱস্থা আমি হাতত লৈছো আপোন ঘৰ আপোন বাহন ঘৰৰ কাৰণে লোন ল'ব পাৰো আপোন বাহন লোন ল'ব পাৰো চৰকাৰী কৰ্মচাৰীৰ কাৰণে চৰকাৰে এতিয়া অজস্ৰ ব্যৱস্থা হাতত লৈছে যাৰ জৰিয়তে আমি এটা সন্মানৰ জীৱন দুৰ্নীতি নকৰাকৈও আমি আগবঢ়াই লৈ যাব পাৰো